গুৱাহাটীৰ কাহিলীপাৰাৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ স্মৃতি দিৱস পালন। এই স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে পেৰেড ২০২০ শীৰ্ষক কাৰ্যসূচী। এই স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব অসম আৰক্ষীৰ বীৰ জোৱানসকলক। বিভিন্ন স্থানত আমি আজিৰ দিনটোত ডিষ্ট্ৰিবিউট কৰিম। তাৰোপৰি অহা 10 দিনৰ কাৰণে আমি শ্বহীদৰ পৰিয়ালসমূহৰ ঘৰলৈ গৈ পেলাই বিভিন্ন জিলাত শ্বহীদৰ পৰিয়ালসকলক কিবা এটা আমি উপহাৰ দিয়াৰ লগতে তেওঁলোকৰ বৰ্তমানৰ জীৱন কেনে চলিছে তাৰ বিষয়ে বা বতৰা ল'ম বিভিন্ন জিলাত বিভিন্ন প্ৰান্তত। আৰু এই বস্তুটো ইতিমধ্যে 1 অক্টোবৰৰ যিদিনা অসম পুলিচ ডে হৈছিলে সেইদিনাৰ পৰা আমি চলাই আহিছোঁ, কিন্তু এইকেইদিন আমি আৰু বেছিকৈ কৰিম। লগতে জনসাধাৰণৰ বিশেষকৈ সৰু সুৰা ল'ৰা ছোৱালীৰ লগত আমি কিছুমান খেল প্ৰদৰ্শনৰ কিবা ব্যৱস্থা কৰিছোঁ। আমি কেইবা ধৰণৰো ইণ্টাৰেকশ্যনৰ ব্যৱস্থা কৰিছোঁ আমাৰ মানুহৰ লগত। শ্বহীদসকলে যিখন স্কুলত পঢ়িছিলে সেই স্কুলবিলাকত আমি শ্বহীদসকলৰ এখন ফটো তাত আঁৰি দিবৰ কাৰণে আমি সংশ্লিষ্ট স্কুল কৰ্তৃপক্ষক আমি আবেদন জনাম। আৰু সেই অসমত এতিয়ালৈকে 800তকৈও অধিক শ্বহীদ হৈছে। আৰু লগতে আমাৰ মই আজি এইটো ঘোষণা কৰিবলৈ পাই অতিকে সুখী হৈছোঁ যে এজন আমাৰ বীৰ শ্বহীদ যিজন একমাত্ৰ অসম পুলিচৰ কীৰ্তি চক্ৰ প্ৰাপক স্বৰ্গীয় লোহিত সোণোৱালৰ মেমৰিত তেওঁৰ স্মৃতিত 4AP বেটেলিয়নত থকা আমাৰ প্ৰাইমেৰী স্কুলখন আমি নামাকৰণ কৰিবলৈ মনস্থ কৰিছোঁ। এই সংক্ৰান্তত আমি চৰকাৰৰ লগত ইতিমধ্যে টেক আপ কৰিছোঁ। আৰু এইখন যিহেতু চৰকাৰী স্কুল 1975 চনত হৈছিলে, আমি চৰকাৰৰ অনুমোদন মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি মৌখিক অনুমোদন ইতিমধ্যে লাভ কৰিছোঁ। আমি তেখেতলোক দুয়োজনৰ ওচৰত কৃতজ্ঞ। আমি অসম পুলিচে এইদৰে শ্বহীদৰ স্বীকৃতিক আমি এক অসম পুলিচৰ প্ৰতি সন্মান বুলি গণ্য কৰি আমি তেখেতলোক দুজনৰ প্ৰতি পুনশ্চ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই সকলোকে আহ্বান কৰিছোঁ শ্বহীদৰ এই আত্মত্যাগক আমি সোঁৱৰি আমি যাতে অনুপ্ৰাণিত হৈ থাকোঁ, আমি যাতে আগবাঢ়ি যাওঁ কৰ্তব্যৰ বেদীত। অন্য একো ৰাইজৰ প্ৰতি বিদ্বেষী ধৰণৰ কোনো কামত লিপ্ত নহৈ ৰাইজৰ সেৱাৰ্থে আমি নিজকে আত্মনিয়োগ কৰিম। ইয়াকে কৈ মই আজি আমাৰ মুখ্য সচিব ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব ডাঙৰীয়াকে ধৰি আমাৰ পুলিচৰ সকলো কৰ্মীৰ লগতে সংবাদ মাধ্যমৰ আমাৰ মৰমৰ বন্ধুসকলক আজি ইয়ালৈ আদৰণি জনাইছোঁ। এতিয়া আমাৰ পিছৰ চোৱা কাৰ্যক্ৰম আগবাঢ়ি থাকিব। ধন্যবাদ।